অসমত মেধাবী ছাত্ৰ ছাত্ৰীসকলৰ বাবে তিনিটা বিশেষ আঁচনি ৰূপায়ণ কৰোঁ। প্ৰথম আঁচনিটো হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰীয়ে 60 নম্বৰলৈ পাছ কৰে তেওঁলোকক আমি একোখনকৈ স্কুটি প্ৰদান কৰোঁ, যাক আমি বাণীকান্ত কাকতি বঁটা বুলি অভিহিত কৰোঁ। দ্বিতীয়তে উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰই 75 নম্বৰতকৈ অধিক নম্বৰ লাভ কৰে তেওঁলোককো আমি একোখনকৈ স্কুটি দিওঁ আৰু আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰোঁ। ইয়াৰ পিছত আমাৰ যি মেট্ৰিক পৰীক্ষা আছে সেই মেট্ৰিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% বা তাতোধিক নম্বৰ লাভ কৰে তেওঁলোকক আমি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰোঁ আৰু 12,500 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে আমি পঠিয়াই দিওঁ। আনহাতে অসমৰ 9ম মান শ্ৰেণীত পাঠদান কৰি থকা সকলো ছাত্ৰ আৰু ছাত্ৰীক আমি একোখনকৈ চাইকেল প্ৰদান কৰোঁ। আজি আমাৰ নগাঁও জিলাত 3,450 গৰাকী ছাত্ৰ ছাত্ৰীক আমি স্কুটি প্ৰদান কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ নগাঁও জিলাত 1,856 গৰাকী শিক্ষাৰ্থী যিয়ে নেকি যোৱা বিগত মেট্ৰিক পৰীক্ষাত 75% নম্বৰ লাভ কৰিছে তেখেতসকলৰ কাৰণেও আমি আজি 12,500 টকা পুৰস্কৃত কৰিম আৰু নগাঁও জিলাৰ 1,856 গৰাকী শিক্ষাৰ্থী এই আঁচনিৰ পৰা উপকৃত হৈছে। ঠিক তেনেদৰে নগাঁও জিলাৰ 16,560 গৰাকী শিক্ষাৰ্থীক যি নেকি 9ম মান শ্ৰেণীত পঢ়ি আছে তেখেতসকলক আমি আজি এই অনুষ্ঠানৰ জৰিয়তে চাইকেল প্ৰদান কৰিম। ইয়াৰ উপৰিও আমাৰ ৰাজ্যখনত যাতে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত দৰিদ্ৰতা প্ৰতিবন্ধক হ'ব নোৱাৰে তাৰ বাবে আমি আন বহুবোৰ আঁচনি ৰূপায়ণ কৰোঁ। বিশেষকৈ আমাৰ চৰকাৰে এই বছৰ আৰম্ভ কৰা নিযুত মইনা আঁচনিখনে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষতে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নিযুত মইনা আঁচনি আমি আৰম্ভ কৰাৰ পিছত ভাৰতৰ বহুত ৰাজ্য চৰকাৰে আহি আমাক এই আঁচনিখনৰ বিষয়ে সুধিছে, কাৰণ এই আঁচনিখনৰ লগত এটা বহুত ডাঙৰ আদৰ্শ ইয়াৰ লগত সমাহিত হৈ আছে। আমি যদি অসমৰ সমাজ জীৱনৰ ফালে চকু দিওঁ, বিশেষকৈ পিছপৰা অঞ্চলসমূহত আমাৰ ছাত্ৰীসকলে 9ম মান শ্ৰেণীত 10ম মান শ্ৰেণীত পোৱাৰ লগে লগে দেউতাক মাকে তেওঁলোকক বিয়া দিয়াৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰে। যোৱা 2 বছৰৰ পৰা আমি বহুত প্ৰচেষ্টা হাতত লৈছোঁ যে যাতে আমাৰ ৰাজ্যখনত কম বয়সতে ছোৱালীক দেউতাক মাকে বিয়া নিদিয়ে। আমি যেতিয়া এই কথাবোৰ
দেউতাক মাকৰ লগত পাতো ছোৱালীজনীৰ লগত পাতো তেতিয়া আমাক বহুতে কৈছিল যে মামা আমি পঢ়িব খুজো কিন্তু ঘৰত আমাক পঢ়াবৰ কাৰণে উপযুক্ত ধন আৰু সম্পদ নাই গতিকে আমাৰ পঢ়া আমি চলাই ৰাখিব নোৱাৰো আৰু দেউতা মাই যদি বিয়া দিব খুজে তাক আমি আপত্তিও কৰিব নোৱাৰো এই কথাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ চৰকাৰে এখন এনে সুন্দৰ আঁচনি হাতত লৈছে যে মেট্ৰিক পাছ কৰাৰ লগে লগে আমি যেতিয়া ক্লাছ 11 শ্ৰেণীত পঢ়িম আমি ধনী হম বা আমি দুখীয়া হও প্ৰত্যেক গৰাকী ছাত্ৰীৰ বেংক একাউণ্টত আমাৰ চৰকাৰে 1000 টকাকৈ জমা দিয়ে ইয়াৰ ফলত আমাৰ কোনো ছাত্ৰীয়ে পঢ়া শুনা কৰিবৰ বাবে দেউতাক মাকৰ বোজা হ'ব নালাগে আজি আমাৰ ইয়াত ক্লাছ 9ত পঢ়া বহুত ছাত্ৰী এই সভাত উপস্থিত আছে যেতিয়া আমাক পঢ়া শুনা কৰি মেট্ৰিক পাছ কৰিম দেউতাই যদি আমাক কয় যে মই তো কলেজত পঢ়াব নোৱাৰো কাৰণ মোৰ আৰ্থিক সচ্ছলতা নাই হ'ব পাৰে সঁচাকৈ মোৰ দেউতাৰ হয়তো তেনেকুৱা অৱস্থা নাই যে ঘৰৰ আটাইকেইগৰাকী ভাই ভণ্টিক কলেজত পঠিয়াবৰ কাৰণে মই আমাৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমি দেউতাৰ প্ৰতিও সন্মান জনাম কিন্তু লগতে আমি কম যে দেউতা এতিয়া মোৰ পঢ়াৰ খৰচ তুমি চিন্তা কৰিব নালাগে কলেজত মই এডমিশন লম এডমিশনটো এক পইচা নিদিয়াকৈও কলেজত এডমিশনৰ কাম মামাই আমাৰ সকলোৰে বাবে কৰি দিছে কলেজত এডমিশন লবৰ বাবে আমি 1 টকাও দিব নালাগে লগত আমি এইটোও কম যে মামাই কলেজত বিনামূলীয়াকৈ এডমিশন কৰি দিছে লগতে প্ৰত্যেক মাহৰ 10 তাৰিখে মামাই মোৰ বেংকৰ একাউণ্টত 1000 টকা পঠাই দিব গতিকে মোৰ স্কুলত আহা যোৱাৰ খৰচো তুমি চিন্তা কৰিব নালাগে দেউতা মাই ভাল পাব যে অন্তত মোৰ ছোৱালীজনীৰ দায়িত্ব মামাই লৈছে লৰাজনক মই নিজে ভাল কৰি পঢ়ুৱাম ইয়াৰ পিছত আমি যেতিয়া হায়াৰ সেকেন্ডাৰী পাছ কৰিম মেডিকেল পঢ়িব খুজিম ইঞ্জিনিয়াৰিং পঢ়িব খুজিম কোনোবাই দিল্লীত যাব খুজিব কোনোবাই বিএ পঢ়িব এপিএছ এসিএস হ'ব খুজিব আকৌ দেউতাই ক'ব যে মা তুমি সোনকালে বিয়া হ'ব লাগে কাৰণ কলেজত মই গোটেই কেজন ভাই ভণ্টিক পঢ়ুৱাব নোৱাৰো তেতিয়া আমি আকৌ এবাৰ উত্তৰ দিম যে এইবাৰো মই মেডিকেল পঢ়ো ইঞ্জিনিয়াৰিং পঢ়ো নগাঁও কলেজত পঢ়ো কলিয়াবৰ কলেজত পঢ়ো মোৰ এডমিশনৰ যি 10000 টকা মোক লাগে এই টকাও মোক মামাই দিব তুমি চিন্তা কৰিব নালাগে কলেজত মোৰ এডমিশন মই বিনামূলীয়াকৈ কৰিম আৰু তাৰ পিছত আমি আকৌ দেউতাক কম যে দেউতা 11 আৰু 12ত মামাই মোৰ বেংক একাউণ্টত 1000 পঠাইছিলে এতিয়া মই ডিগ্ৰী পালো মেডিকেল পালো ইঞ্জিনিয়াৰিং পালো এতিয়াৰ পৰা মামাই মোৰ বেংক একাউণ্টত 1250 কৈ টকা প্ৰত্যেক মাহৰ 10 তাৰিখে পঠিয়াব আমি বুজি পালো না সম্পূৰ্ণ ভিডিওটো চোৱাৰ বাবে ধন্যবাদ ওয়েলছ আসাম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন আপডেট পাবৰ কাৰণে